বঙাইগাঁও জিলাৰ মানিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ অন্তৰ্গত ৫৪ নং সোণাইখোলা অংগনবাড়ী কেন্দ্ৰত বিয়াগুম দুৰ্নীতিৰ প্ৰতিবাদ কৰাত মাহমুদুল হাছান মাহমুদ নামৰ ব্যক্তিজনক আক্ৰমণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ মতে সোণাইখোলা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আউজুৱাৰা বেগম, স্বামী ৰিয়াজ উদ্দিন আৰু পুত্ৰ আক্তাৰ হুছেইনে ছাত্ৰৰ অভিভাৱক ৰাহেন আলীয়ে দুৰ্নীতি প্ৰতিবাদ কৰা আৰু নিজৰ সন্তানৰ নাম বহীৰ পৰা ডিলিট কৰাৰ ভিডিঅ' কৰি থকাত তিনিও মিলি আক্ৰমণ কৰে। তিনিজনৰ আক্ৰমণত ৰাহেন আলী আহত হয়। আনকি অংগনবাড়ী কৰ্মীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে সপ্তাহত ছাত্ৰ ছাত্ৰীৰ স্কুল নাহিলে ৰেজিষ্টাৰ বহীৰ পৰা ছাত্ৰ ছাত্ৰীৰ নামবিলাক ডিলিট কৰি দিয়ে। ছুপাৰভাইজাৰ কবিতা বাইদেৱে ছাত্ৰ ছাত্ৰীৰ নাম ডিলিট কৰিবলৈ কৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অংগনবাড়ী কৰ্মীগৰাকীয়ে। এনেকুৱা ৰুল আপোনালোকৰ যে সমাজ কল্যাণ বিভাগত আছে নেকি? এনেকুৱা ৰুল আছে নেকি যে বগামাৰি মুচি বেলেগ নাম তাতে ইনক্লুড কৰাৰ এনেকুৱা নিয়ম আছে নেকি আপোনালোকৰ? বাইদেউটোৰ নাম কি? কোন বাইদেউ কৈছে? সুপাৰভাইজাৰ না? সুপাৰভাইজাৰৰ নাম কি? আপোনালোকৰ এৰিয়াৰ সুপাৰভাইজাৰৰ নাম কি? কবিতা বাইদেউ না? আপোনালোকৰ এই অংগনবাড়ী চেণ্টাৰ কিমান নম্বৰ অংগনবাড়ী চেণ্টাৰ এইটো? 54। আমি দেখা পাইছোঁ এই ছাত্ৰ ছাত্ৰীবিলাকৰ টেবুল চেয়াৰৰ ব্যৱস্থা কৰা নাই, দিয়া নাই নেকি আপোনালোকক? আপনার সেন্টারত এনরোলমেন্ট কিমান আছে? 69 জন না? তাৰ মানে মই পৰহি মই আহিলোঁ স্কুলত, কিবা কিবি আহিছে চৰকাৰৰ পৰা। মই এইটো সুধিবলৈ ইয়াত আহিলোঁ, অহাৰ পিছত কয় যে তোমাৰ ল'ৰা একো নাপায়, তোমাৰ ল'ৰা 10 দিন হ'ল স্কুলত অহা নাই। মই আকৌ ক'লোঁ যে স্কুলত ময়ে আহিব দিয়া নাই, তাৰমানে অতিমাত্ৰা গৰম দিছে, গৰম সহ্য কৰিব নোৱাৰে সৰু ল'ৰা, সেইকাৰণে মই আহিব দিয়া নাই। যদি কিবা কিবি পায় তেনেহ'লে দি দিয়ক। কি কয় যে নাই, তোমাৰ ল'ৰাৰ নামটো কাটি দিছোঁ, দিয়া নহ'ব। তো মই আকৌ ক'লোঁ নামটো যদি কাটি দিছে তেনেহ'লে মোক খাতাটো দেখাই দিয়ক, হাজিৰা বহীটো। সি নেদেখায়, বোলে মই বহী নেদেখাওঁ, মোবাইলৰ পৰা কাটি দিছোঁ। বোলে মোবাইলৰ পৰা কাটি দিছে, ঠিক আছে তেনেহ'লে মোক বহীটো দেখুৱাই দিয়ক, হাজিৰা বহীটো দেখুৱালে বাছ মোৰ হৈ গ'ল, মোৰ কোনো আপত্তি নাই। সি নেদেখে, মোৰ পৰা মোবাইল কাঢ়ি লয়, মোক মাৰিব আহে। লাষ্টত সেই ল'ৰা এটা ফোন কৰি আনিলে, গুণ্ডা নিচিনা সি আহি মোক মাৰিলে, মাথাত ঘুচি এটা মাৰি দিলে। মোৰ ভিডিঅ'বিলাক আছে চব মোবাইলত, আছে মই ভিডিঅ' কৰি ৰাখিছোঁ। মোবাইলটো মোৰ হাতৰ পৰা কাঢ়ি লৈ দলিয়াই পেলাই দিলে। আকৌ সেই মানুহটো আহিলে, মই ক'লোঁ যে মই এই ভিডিঅ'টো সাংবাদিকৰ আগত দিম। সি ক'লে মই সাংবাদিককো ভয় নাখাওঁ, মই চৰকাৰকো ভয় নাখাওঁ। আকৌ সি কৈ আছে চৰকাৰৰ ৰুল হিচাপে 3 মাহ, মানে 3 মাহ যদি এটা ছাত্ৰ স্কুলত নাহে, 3 মাহ পিছত হেডমাষ্টাৰজনে ঘৰত যাই মানে জাননী দি আহিব লাগে। ইহঁতে জাননী একো দিয়া নাই। 10 দিন মোৰ ল'ৰাটো স্কুলত নহাৰ কাৰণে সিহঁতে নামটো কাটি দিয়াৰ কথা কৈ আছে। তাৰপিছত মই মোৰ ডাঙৰ দাদা আছে, ইয়াক লৈ গ'লোঁ সিহঁতৰ ঘৰত। কি কয় মই আজি হাজিৰা খাতাটো নেদেখাওঁ, অহাকালি দেখাম। ঠিক আছে অহাকালিয়ে দেখাব। তো অহাকালি মই আহিলোঁ, নামৰ ওপৰত বগা মাৰিছে। আচ্ছা বগা মাৰিছে ঠিকে আছে, কিন্তু গোটেই শাৰীত প্ৰেজেণ্ট বুলি দিয়া আছে। মোৰ বগা মাৰা নামৰ শাৰীত প্ৰেজেণ্ট কেনেকৈ হ'ল? মোৰ এইটো উচিত বিচাৰ লাগে, উচিত তদন্ত কৰি আপোনালোকে উচিত বিচাৰটো কৰি দিয়ক। নাই দিয়া নাই। চৰকাৰে যেন মোৰ এই উচিত তদন্ত কৰি উচিত বিচাৰটো যেন কৰে, এয়া মোৰ চৰকাৰৰ ওচৰত মানে আহ্বান। কাকো কেৰেপ নকৰি অংগনবাড়ী কেন্দ্ৰত চলাই গৈছে লুণ্ঠন ৰাজ। স্থানীয় ৰাইজে অংগনবাড়ী কেন্দ্ৰত চলা দুৰ্নীতি অনিয়মৰ তদন্ত কৰিবলৈ এতিয়া দাবী জনাইছে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।